আমাৰ সৈতে উপস্থিত হৈছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। তেখেতৰ পৰা আজি সদনত পাছ হৈছে পলিগেমী যিখন বিধেয়ক আছিলে সেইখন আজি পাছ হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত। বহু বিবাহ নিষিদ্ধ কৰা নাই, আমি তেওঁৰ পৰা এই বিষয়ে জানিব বিচাৰিম। আজি অসমৰ মাতৃ সমাজৰ কাৰণে ঐতিহাসিক, কাৰণ বহু বিবাহ নিষিদ্ধকৰণৰ যিখন আইন আজি সদনত গৃহীত হৈছে। এই আইনৰ দ্বাৰা সেইসকল নিপীড়িত মাতৃ সমাজক সুৰক্ষিত কৰিব, যিসকলে তেওঁলোকৰ জীৱনত এটা দীঘলীয়া সময় বহু বিবাহৰ দ্বাৰা আক্ৰান্ত হৈ কষ্টৰ মাজেৰে দুৰ্দশাৰ মাজেৰে পাৰ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে আজি সদনত খুব সুন্দৰভাৱে এই আইনৰ সবিশেষ আলোচনা বিলোচনা আলোচনা আৰু সকলোখিনি কথা, আনকি আজি আপুনি এটা কথা দেখিব যে বিৰোধী কংগ্ৰেছেও আজিৰ আইনৰ ভাল দিশখিনি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুনীয়াকৈ বুজাই দিলে, তেওঁলোকে সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰি আইনখনক সমৰ্থন কৰিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ এই বলিষ্ঠ নেতৃত্ব অসমীয়া নাৰী সমাজৰ কাৰণে ঐতিহাসিক সিদ্ধান্ত। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনোৱাৰ লগতে অসমীয়া মাতৃ সমাজক